এই বোকাখাততেই জন্ম লৈছে অনেক প্ৰতিভাসম্পন্ন সাহিত্যিকে। সৌ সিদিনা মাত্ৰ সাহিত্য একাডেমী বঁটা প্ৰাপক কবি সমীৰ তাঁতীয়ে লিখিছে, জোনাক ৰাতি তোমাক খোজকাঢ়ি যোৱা দেখিছোঁ, জোনাক ৰাতি তোমাক খোজকাঢ়ি যোৱা দেখিছোঁ জলফাই বনৰ ফালে। বুকুখন মোৰ বিষাই, বাৰুদে নষ্ট কৰিছে তোমাৰ সোণহেৰীয়া মাটি। জুৰিৰ জল দাপোনত তাহানিৰ দৰে আজি আৰু মুখ নেদেখি, তোমাৰ মুখৰ শোভা, তোমাৰ পৃথিৱীৰ মুখ, একে তোমাৰ মুখত তেজ। ফেডেৰিকো ফেডেৰিকো, সিহঁতে তোমাক হত্যা কৰিলে। মই শুনিছিলোঁ কিদৰে শোকত ভাগি পৰিছিল আন্দালুচিয়াৰ নাৰী। ওৰে নিশা তৰাবোৰে চাইছিল তোমাৰ মুখৰ ফালে, তুমিতো এতে বাৰু মেলি নাচালা চকু। ঈশ্বৰে কিদৰে লজ্জাত ঢাকি ধৰিছিল মোক। ফেডেৰিকো ফেডেৰিকো, পিয়ানোত আজি আৰু কোনে বজাব সেই সুৰ। সূৰ্যই পঢ়িছিল তোমাৰ কবিতা, কাৰখানাৰ কাষেদি যাওঁতে ৰাতিপুৱাই ক'লে। শ্ৰমিকবোৰেও শুনিলে তোমাৰ কথা। মোৰ শিল্পী বন্ধুসকলে হেনো আঁকিব এখন ছবি তোমাৰ ভাষাৰে। তুমি যে কৈছিলা জয় কৰিব লাগিব মৰণৰ অনন্ত নীৰৱতা। ফেডেৰিকো ফেডেৰিকো, সিহঁতে তোমাক হত্যা কৰিলে। চিভিল গাৰ্ড চিভিল গাৰ্ড, এয়াতো আছে সেই হিম শীতল ভয়। জল মাটি আৰু মানুহৰ কথা ক'লে কাটি পেলোৱা হ'ব জিভা। মোৰ নিসৰ্গ চিত্ৰ, মোৰ ফলৰ বাগিচা, নাৰী আৰু শিশুৰ সতে মোৰ বনগীতৰ মায়া। ফেডেৰিকো ফেডেৰিকো, বুকুখন মোৰ বিষাই। স্বাধীনতাক লৈ প্ৰশ্ন কৰিছে বোকাখাতৰ এগৰাকী মহিলা কবি নিজৰা বৰঠাকুৰে। কেৱল তোমাৰ বাবেই সাঁতুৰি পাৰ হ'ব পাৰোঁ তেজৰ হেৰিস্পট। পকা কলহেই হওক বা কেঁচা কলহেই হওক, বুকুত বান্ধি জঁপিয়াব পাৰোঁ ভৰা নদীৰ বুকুত। সহস্ৰ মৃত্যুক বুঢ়া আঙুলি দেখুৱাই বাৰে বাৰে খেলিব পাৰোঁ মৃত্যুৰ লুকাভাক। এতিয়া স্বাধীনতা কেৱল তোমাৰ বাবে, কেৱল তোমাৰ খোপাত পিন্ধিবা বুলি দুই হাতে ছিঙি আনিছোঁ নিষ্ঠাৰ খৰিকাজাই। এতিয়া নুসুধো আৰু চৰাইৰ কাকলিত ৰাতি পুৱাই নে নোপোৱাই, পুৱাই নে বাৰুদৰ শব্দত, ইমান সময় আমাৰ নাই। এতিয়া আন্ধাৰৰ বুকু ফালি ছিঙি আনিছোঁ তেজে থোৱা বেলি স্বাধীনতা, কেৱল তোমাৰ বাবে, কেৱল তোমাৰ খোপাৰ বাবে। মৰিয়াহোলাৰ বাৰাক্ৰান্ত ৰাইজৰ চকুপানী বহুকেইজন সাহিত্যিকৰ বিষয়বস্তু। এয়া পুতুল হাজৰিকাদেৱৰ মৰিয়াহোলা। দিশ বিদিশ একোকে নমনি, কেওফালে কেৱল পানী আৰু পানী। বাহু মেলি বাঢ়ি আহিছে ব্ৰহ্মপুত্ৰ, মৰিয়াহোলাক বুকুত সাবতি। মৰিয়াই মাটি খান্দি হোলা কৰা মৰিয়াহোলা, মহাবাহুৰ বিশাল বুকুৰ কোনখিনিত যুগনীয়া, কোনখিনিত দেওদীয়া। নিচিনি এতিয়া একোকে নিচিনি। মৰিয়াহোলা এতিয়া এখন গাঁও নহয় এখন পথাৰ। মৰিয়াহোলা এতিয়া মাথো এটা নাম, এসোটা স্মৃতি। বাৰিষা আহিলেই বাতৰিৰ শিৰোনাম হোৱা মৰিয়াহোলা মাথো এটা খবৰ, নিতান্তই নিয়ম মাফিক এটা নিৰৰ্থক খবৰ। এয়া দিলীপ ফুকনৰ মৰিয়াহোলা। বৰনৈ যেতিয়া গৰ্জন তুলি তুলি মঙহ খহাৰে তেজ পখালিলে, তেতিয়াই তিনিপদ ভূমি বিচাৰি ছদ্মবেশী দেৱতাসকল মৰ্তলৈ নামিল। ভূমি দিয়া মথাউৰি বন্ধাও, পাতগাভৰু পথাৰৰ আঁচল খঢ়াই টকাই গীৰ্জনি মাৰিলে। আৰু এটা উন্মাদিনী চিঞৰে হক হকাই তেজ বমি কৰিলে। তাৰ পাছত যুগনীয়া পথাৰত বৰ্ষাবোৰ নাচি উঠিল। কজলা ৰঙী পানীবোৰ
ৰঙা হৈ পৰা সকলোৱে দেখাৰ পাছত এৰাবাৰীত হুদু পৰিল। ইয়াৰ পাছত অনন্তকাল হুমুনি আহে বিদাৰিলে হৃদয়, বুভুক্ষই আঁচুৰিলে সময়। লাহে লাহে মানুহবোৰ মাটিৰ মৃদংগ হৈ বাজি উঠিল আৰু চাপৰিটো এডৰা সৰিয়হ ফুল হৈ নাচিবলৈ ধৰিলে। পাৰিপাৰ্শ্বিকতাৰ দ্ৰুত পৰিৱৰ্তনে জলবায়ুলৈ অনা ভাবুকিৰ পৰিপ্ৰেক্ষিতত বোকাখাতৰ আদৰৰ কবি মৃদুল বৰুৱাই লিখিছে ভৰলুৰ অসুখ। পাণবজাৰৰ ডাক্তৰ অমিতাভ সেনাপতিৰ চেম্বাৰত বহিলকৈ ভৰলু। অসুখ দেখুৱাবলৈ যোৱা নাছিল। তীব্ৰ এটা খং, এটা অভিমান আৰু এটা অপমান কোলাত লৈ লজ্জাৰে বহিছিল গৈ দীঘল বেঞ্চখনি। গতানুগতিক হাঁহিটোৰে নাৰ্জনীয়ে লিখিলে নাম, তাইৰ পিতাকৰ নাম, স্থায়ী আৰু অস্থায়ী ঠিকনা। যথাসময়ত ডাক্তৰে মাতিলে। একো নুসুধাকৈ তাইৰ পেটত হাত ফুৰাই বুকুত ষ্টেথস্কোপ লগাই লাহেকৈ সুধিলে, এতিয়া প্ৰব্লেম কি? ভৰলুৱে একো নেমাতিলে। চশমাৰ তলেৰে এলান্ধু হাঁহি এটি বিৰিঙাই ডাক্তৰে আকৌ চালে তাইক। এইবাৰো একো নকলে। হঠাৎ অতিষ্ঠ ডাক্তৰ সেনাপতিয়ে খচখচকৈ প্ৰেছক্ৰিপশ্যন লিখি অদৰকাৰী কাগজ দলিয়াই চিঞৰিলে, নেক্সট। তাই থিয় হ'ল। সম্পূৰ্ণ স্ফীত হৈ চিঞৰি মহামান্য ডাক্তৰক ভৰলুৱে সুধিলে, এইবোৰ কি কৰিম মই? আপোনাৰ নৰ্দমাৰ গেলা দুৰ্গন্ধ আৰু অবৈধ আৱৰ্জনা চব কাক দিবলৈ লৈ ফুৰিম? এইবাৰ কিন্তু ডাক্তৰে একো নকলে। এটা তীব্ৰ খঙত, এটা অভিমানত ৰ'দত লুকাবলৈ ছাতিটো মেলি ওলাই আহিল গছ গছকৈ। তাইৰতো শৰীৰত নিজস্ব কোনো অসুখ নাছিল। বোকাখাত বিখ্যাত কাজিৰঙাৰ বাবে। মানুহ, প্ৰকৃতি আৰু জীৱ জন্তুৰ সমন্বয়ত অতীজৰ পৰা কাজিৰঙাত আছে বদনি। চেনিৰাম গগৈৰ কাজিৰঙা কবিতাত প্ৰতিফলিত হৈছে তাৰে প্ৰতিচ্ছবি। বহুত দিনৰ আগতে ইয়াৰ এখন বিলত আমি কাপোৰ ধুইছিলোঁ কাষৰ এটা শিলত। দিন চুটি, জাৰ কালি, বৰ চেঁচা হাত ভৰি। বেলি পৰে, আমি উঠো এখন টঙি চালত। ইয়াত আমি খেতি কৰোঁ ঘৰৰ পৰা নিলগত, গৰু ছাগলীয়ে গাখীৰ দিয়া লোকৰ এখন পামত। ইয়াত আমি ৰাতি খেদোঁ বনৰীয়া জীৱ জন্তু, কাৰণ আমাৰ বিশ্বাস আচলতে ধানত। ইয়াত আমি গৰখীয়া, ভাৱ ভাষা আচহুৱা, মন গ'ল ইকৰাৰ বেৰ কাটি ঘৰ সাজো, শাৰী শাৰী সিজে তাত চুঙা ভাত। ঔ পাৰোঁ, ৰৌ মাৰোঁ, একেলগে কাটো বাচো, পানী ঢালি উতলাওঁ যি আছে যতন। কাঁহী হয়, বাতি হয়, এশখিলা কোহপাত, চুচি মাজি খাই শেষ হয় পিকনিক। ভাল লাগে, ধীৰ এটা মৰি আহেগৈ। দল খাওঁ পিটনিত ৰাতিৰ চৰায়ে কান্দে, কাৰণ আমি ৰাতি হ'লে লিখোঁ প্ৰেমৰ দুখৰ পদ্য। কাৰণ ৰাতি বাঢ়ে আমাৰ বয়স বঢ়াৰ অসুখ। আমাৰ কোনো মানুহ নাই ঘৰ এটা সাজি দিব, আমাৰ সুখী আই নাই বিয়াখন পাতি দিব। ইয়াত আমি পুহিব লাগিব জীয়াই থকাৰ চৰাই ছাগলী, ইয়াত আমি ৰুব লাগিব ফল খাব পৰা গছ। গোষ্ঠী সংঘৰ্ষ জৰ্জৰিত অসমৰ পটভূমিত কবি ৰফিকুল হুছেইনে বাহিক সমন্বয়ৰ প্ৰতীক হিচাপে চিত্ৰিত কৰিছে এটি কবিতাৰে বাঁহী। আছিল দেখোন গাঁওখনৰ কাষেৰে
নৈখন বৈ নৈখনৰ কাষতে গাঁওখন ৰৈ আছিল দেখোন। নৈখনৰ কাষতে ঘৰ এটি, ঘৰটিৰ মজিয়াত মানুহ দুটি, সুখতো দুখতো, ৰ'দতো জোনাকতো, বৰষুণ বা ধুমুহাতো মানুহ দুটিৰ এখনেই নাও আছিল, এখনেই চৈ। মানুহ দুটিৰ এখনেই নদী আছিল, এখনেই পথাৰ। হঠাৎ কিয় ফাট মেলা বসুমতী চিঞৰ? হঠাৎ কিয় বুকুৱে বুকুৱে কেঁচাই খাটি নাচ? হঠাৎ কিয় ডিঙিত তেজৰ ইমান পিয়াহ? নে কোনো কালে ইয়াত একোৱেই নাছিল? ৰজস্বলা নাৰীৰ বুকুত সুগন্ধি প্ৰেমৰ হ্ৰদ, ফুলৰ বুকুত থোক পাতি মৌ, শিশুৰ মুখত দেৱদূত হাঁহি? নে নিজান বিলৰ পাৰত বজাই নাছিল কোনোদিন কোনো কালে নাৱৰীয়া গীত? আছিল দেখোন গাঁওখনৰ কাষেদি নৈখন বৈ, নৈখনৰ কাষতে গাঁওখন ৰৈ আছিল দেখোন। নৈখনৰ কাষতে ঘৰ এটি, ঘৰটিৰ মজিয়াত মানুহ দুটি, সুখতো দুখতো ঐ ৰাম আছিল বজাই, আন্ধাৰতো পোহৰতো ঐ ৰাম আছিল বজাই, ৰাম আৰু ৰহিমে বাঁহী। সূক্ষ্ম পৰ্যবেক্ষণ তথা লোকজীৱনৰ প্ৰভাৱেৰে প্ৰভাৱান্বিত কৰি কবি জীৱন নৰহে লিখিছে সূতা নামৰ কবিতাটি। দোকানৰ পৰা আনি মোক গৰম পানীত ধুলে, ৰ'দৰ সতে দুদিন উৰি ফুৰিলোঁ জীয়াবোৰৰ লগত। ৰ'দৰ পৰা আনি এন্ধাৰ এনিশা সপোন ৰাজ্যত শুৱাই থলে। সপোনত উঘা আৰু চেৰেকীৰ সতে কিছু কথা পাতিলোঁ। তাৰপিছত গাভৰু হ'লোঁ। চেৰেকীৰ ডিঙিত পিন্ধাই দিলে মোক। এতিয়া তাইৰ আঙুলিকেইটাৰে মহুৰা এটাৰ সৈতে নাচি আছোঁ। কবি পুলিন শৰ্মাই কেইবাটাও উল্লেখযোগ্য কবিতা লিখি কাব্য সাহিত্যক চহকী কৰি গৈছে। তাৰ ভিতৰত উল্লেখযোগ্য এটি কবিতা মানুহ। মানুহ জানো শামুক, পিঠিত লৈ ফুৰিব তাৰ নিজা ঘৰ? সেয়েহে নেকি কেতিয়াবা সন্মুখৰ পৰা কেতিয়াবা পিছৰ পৰা পথাৰখনে পলসুৱা নদীৰ তীৰে প্ৰাণ টানি ধৰে? মানুহে হেনো ঘৰ বন্ধাৰ স্বপ্নতে পোত খাই থাকে। য'তেই নহওক কিয় সহজ কঠিন তাৰ সময়ৰ কাৰিকৰী দুখনি হাতত পথাৰখনে সাৰুৱা সমভূমিয়ে খিলখিলাই হাঁহে। মানুহ হেনো আদিম কালৰে পৰা এখনি চিৰন্তন প্ৰবাহিত নৈ। সেয়েহে নেকি নদীয়ে নামানে কোনো ভূগোলৰ সীমা। কোমল সহজ সৰলভাৱে কবিতা লিখা অজিত গগৈদেৱে সাধু কথা এটাৰ গাত আউজি লিখিলে প্ৰেমৰ সাধু। সবাহলৈ ওলাই বগলী ভকতে বাটতে চুৰিয়া কুচাই, পতীয়া পথাৰৰ সেন্দুৰীয়া পুথি জাকে পানী তুলিবলৈ আহি দেখিলে সেই দৃশ্য। দুজনী মানে ফিচিঙা ফিচিং কৰিল, দুজনী মানে মেটেকাৰ মুখ লুকুৱালে, এজনীয়ে ঘামি জামি চাই থাকিল। মেঘে যদি নবৰষিলেহেঁতেন ঘটনাৰ গতি হ'লহেঁতেন বেলেগ। তেনেতে ৰহিমলা নামৰ বিখ্যাত কেঁকুৰাজনীয়ে মাতিলে, আৰ ইউ ৱাকিং ইন টু মাই পাৰ্লাৰ? বগলীয়ে এটা চকুত অনাম। বগলীয়ে সপোনত খোজকাঢ়িব নাজানে, সেয়েহে তাৰ দীঘল ডিঙিটো ভৰাই দিলে দাঁতৰ ভিতৰলৈ। বোকা আৰু পানীৰ তলত ঘন ঘোৰ অন্ধকাৰত কি ঘটিল আমি নাজানিলোঁ, আমাৰ কাপোৰ কানি ক'লা হ'ল। এয়া আছিল বোকাখাটৰ এমুঠিমান কবিক লৈ লিখা এখন কবিতা লেখ। ইয়াত আমি যিসকল কবিক স্থান দিছোঁ তাৰ উপৰিও বহুকেইজন খুব ভাল কবি আছে। সকলোৰে কবিতা এইকাৰণেই আমি আবৃত্তি কৰিব নোৱাৰিলোঁ সময়ৰ অভাৱৰ কাৰণে। আমি আশা ৰাখিছোঁ এইখন আমাৰ
প্ৰথম প্ৰচেষ্টা আমি আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে নিশ্চয় আমি সংযোজন কৰিম আৰু বহুকেইজন কবিক আৰু আপোনালোকে আমাক মৰম জনাব। ধন্যবাদ, নমস্কাৰ।